জানুৱাৰীৰ ২১ তাৰিখৰ পৰা কলেজলৈ গৈ ঘৰলৈ উভতি অহা নাই দুই ছাত্ৰী। বিগত ১৫ দিনে সন্ধান নাই ৰঙিয়াৰ হালিকুছিৰ দুলাল আলী আৰু ৰমেশা খাতুনৰ জীয়াৰী তছলিমা বেগম। ইফালে সন্ধান নাই ইছমাইল আলী আৰু ৰয়মন নেছাৰ জীয়াৰী আসমিনা বেগমৰ। নলবাৰী জিলাৰ বৰভাগ কলেজৰ ছাত্ৰী এই দুই নিৰ্দিষ্ট কিশোৰী। কলেজৰ পৰা ঘৰলৈ উভতি অহাত চিন্তিত হৈ পৰিয়ালৰ লোকে প্ৰথমে এজাহাৰ দাখিল দিছিল ঘগ্ৰাপাৰা আৰক্ষী থানাত। তাৰ পিছত ৪ দিন ধৰি থানালৈ গৈছিল আত্মীয়। কিন্তু ছোৱালী দুজনীৰ সন্ধান উলিয়াবলৈ ব্যৰ্থ হোৱা আৰক্ষীয়ে পৰিয়ালৰ লোকক দি পঠাইছিল কোনো বিশেষ কবিৰাজৰ যোগাযোগ নম্বৰ। এই অভিযোগ আত্মীয়ৰ। ঘগ্ৰাপাৰা আৰক্ষীয়ে দেখুৱাই দিয়া কবিৰাজেও সন্ধান উলিয়াব নোৱাৰে এই দুই কিশোৰীৰ। তাৰ পিছত পুনৰ ঘগ্ৰাপাৰা আৰক্ষী থানালৈ যায় আত্মীয়। সেইবাৰ ঘগ্ৰাপাৰা আৰক্ষীয়ে ৰঙিয়া আৰক্ষী থানালৈ পঠিয়াই গোচৰটো। পৰিয়ালৰ লোকে এজাহাৰৰ ভিত্তিত তদন্ত আগবঢ়াই বুলি ভাবিছিল ৰঙিয়া আৰক্ষী থানাৰ SI দত্তই। কিন্তু ৰঙিয়া আৰক্ষীৰো প্ৰায় একেই কথা হেনো। SI দত্ত বাইদেৱে এজন ল'ৰাৰ যোগাযোগৰ নম্বৰ দি তোমালোকৰ ছোৱালী আৰু উভতি নাহে বুলি জনায় পৰিয়ালৰ লোকক। ইফালে আত্মীয়ই আৰক্ষীক সকলো তথ্য যোগান ধৰিছিল ছোৱালী দুজনীৰ সন্দৰ্ভত। কিন্তু ৰঙিয়া আৰক্ষী থানাৰ SI দত্তই সিহঁত নাহে বুলি কৈ পঠিয়াই পৰিয়ালৰ লোকক। উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে এতিয়া আত্মীয়। আৰক্ষীক ছোৱালী দুজনী বিচাৰি উলিয়াই দিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকৰ সন্দেহ কোনোবাই ফুচুলাই ছোৱালী দুজনীক লুকুৱাই ৰাখিছে। যেতিয়া বিচাৰা গৈছিল সেইখিনি কথাকে মই ক'ব বিচাৰিছোঁ। কাৰণ ঘগ্ৰাপাৰা থানাৰ OC এজনে যদি ওজাৰ নম্বৰ দিয়ে ইয়াত বৰ লজ্জাজনক কথা আৰু একো নাই। আৰু ৰঙিয়া থানাতো হেৰি দিছে ফোন নম্বৰ দিছে ছোৱালীৰ। গতিকে গৃহস্থই ফোন নম্বৰটো লৈ পেলাই কি কৰিব? আৰু সেনেকুৱা থানা এখনৰ বিষয়ে যদি ফোন নম্বৰ দিয়ে কেনে সেইটোতো বৰ লজ্জাজনক কথা। তাত বৰ লজ্জাজনক কথা আৰু কোনো একো নাই। গতিকে তেখেতসকলে ছোৱালীৰ নম্বৰ দি ছোৱালীৰ কোন হেৰি কোনোবা মাজৰ দালালে ছোৱালীৰ লগত গৃহস্থৰ লগত কণ্টেক্ট কৰি পেলাই কথাও পতাই দিছে। কিন্তু থানাই এইখিনি মানে সেই ছোৱালীকেইজনক বিচাৰি পেলাই আনি দিয়াক গেলি যোগ্যতা নহয় যদি এনেকুৱা বৰমূৰা পাল আমাৰ বিষয় লজ্জাজনক কথা হৈছে। মই এইখিনি ক'লোঁ আৰু। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।